শিৱসাগৰত এখন ব্যতিক্ৰমী বিবাহ। শিৱসাগৰৰ শিৱদৌলত সম্পন্ন হ'ল এখন ব্যতিক্ৰমী বিবাহ। এগৰাকী ইছলাম ধৰ্মৰ যুৱতীয়ে সনাতন ধৰ্ম গ্ৰহণ কৰি বিবাহ পাশত আবদ্ধ হয়। জেৰিফা উল্লাহে ইছলাম ধৰ্ম ত্যাগ কৰি সনাতন ধৰ্মত দীক্ষিত হৈ মৌচুমী ভূঞা নাম লৈছে। শিৱসাগৰৰ কমাৰফদীয়া গাঁৱৰ দেৱান ভূঞাৰ পুত্ৰ দেৱজ্যোতি ভূঞালৈ মৌচুমী ভূঞাই শিৱসাগৰৰ শিৱদৌলত শান্তিপূৰ্ণভাৱে বিবাহ সম্পন্ন কৰে। জেৰিফাৰ ঘৰত বহু বাধা আছিল যদিও আজি 12 বছৰৰ সম্পৰ্ক থকা দেৱজ্যোতিৰ লগত নিজৰ যুগ্ম জীৱনৰ আৰম্ভণি কৰিবলৈ সক্ষম হয়। প্ৰথমতে আপোনালোক সকলোলৈ ধন্যবাদ। মোৰ নাম দেৱজ্যোতি ভূঞা। মই কমাৰফদীয়াৰ আপোনাৰ দেৱেন ভূঞাৰ সৰু পুত্ৰ আৰু মোৰ এই ধৰ্মপত্নী। প্ৰথম তেওঁ নিজৰ আপোনাৰ ধৰ্ম সলনি কৰি জাতি সলনি কৰি সম্পূৰ্ণৰূপে সনাতন ধৰ্ম গ্ৰহণ কৰি মোৰ লগত আজি বিবাহ পাশত আবদ্ধ হৈছে। তেওঁৰ নাম আগতে আছিলে আপোনাৰ জেৰিফা, এতিয়া বৰ্তমান তেওঁ আমাৰ সনাতন ধৰ্মৰ মতে মৌচুমী ভূঞা নাম গ্ৰহণ কৰিছে। বিশেষ একো নকওঁ, বিশেষটো কি ক'ম, আজি এটা মোৰতো সৌভাগ্যৰ দিন। কাৰণ বিশেষকৈ মই প্ৰথম ধন্যবাদ জনাম আমাৰ নিপাদাক, তাৰপৰা মোৰ বন্ধুবৰ্গ আছে, লগতে আমাৰ বিশ্বজিৎ দাও আছে, তেওঁলোকে অশেষ ধন্যবাদ। মোৰ নামটো আগতে আছিলে জেৰিফা আৰু এতিয়া বৰ্তমান মৌচুমী ভূঞা। মৌচুমী ভূঞালৈ ৰূপান্তৰিত হ'লোঁ এতিয়া। তেখেতৰ লগত চিনাকি বুলি ক'বলৈ চিনাকি বহুত পুৰণিয়ে, 12 বছৰ চিনাকি বাৰু। 12 বছৰ অন্তৰত আজিৰ দিনটো আহিছে। চিনাকি বৰ্ণনা বাৰু নিদিওঁ। হয়, আচলতে সৌভাগ্য অনুভৱ কৰিছোঁ মই, আৰু তেওঁলোকক মই চিনি পাওঁ। প্ৰায় 13-14 বছৰৰ সম্পৰ্কত আছে বুলি জানিছিলোঁ, আৰু আজি তেওঁলোকৰ শেষত গৈ যুগ্ম জীৱন আৰম্ভ কৰিছে। তাৰ বাবে আমাৰ আশীৰ্বাদ থাকিল। সমস্যা মানে কি আৰু প্ৰেমৰ যিহেতু সম্পৰ্ক আছিল, আৰু তেওঁলোকে ছোৱালীজনী মুছলিম আছিল আৰু ল'ৰাটো হিন্দু, আৰু ল'ৰাজনৰ লগত মোৰ খুব ভাল ল'ৰা। আৰু যিহেতু সকলো জানোৱে, মই বিচাৰিছোঁ যাতে বাকী জীৱনটো যাতে ভালদৰে পাৰ কৰিব পাৰে। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।